ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি পাঠলৈ স্বাগতম জনাইছো। আজি পৰিমিতি অধ্যায়টোৰ যিটো দ্বিতীয় অনুশীলনী 11.2 এই অনুশীলনীটোত সন্নিবিষ্ট প্ৰশ্নসমূহৰ উত্তৰ কৰিম। আৰু এই অনুশীলনীটোত কিহৰ ওপৰত প্ৰশ্ন আছে? তিনিবিধ বিশেষ আকৃতিৰ গোটা বস্তুৰ আমাক কালি নিৰ্ণয় কৰিবৰ বাবে এই অনুশীলনীটোত দিব। কি কি সেই গোটা বস্তু কেইটা? আয়তীয় ঘনক, ঘনক আৰু চুঙা। তোমালোকে পিছলৈ এইটো বেলন বুলি পাবা। তে পূৰ্বৰ শ্ৰেণীসমূহত তোমালোকে এই তিনিবিধ গোটা বস্তুৰ বিষয়ে পাইছা, আয়তীয় ঘনক, ঘনক আৰু চুঙা। গতিকে এই তিনিবিধ গোটা বস্তুৰ পৃষ্ঠকালি আমি এই অনুশীলনীত উলিওৱাৰ বিষয়ে কেনেদৰে উলিয়াই সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া গোটা বস্তু কোনবোৰ? গোটা বস্তু কোনবোৰ বুলি ক'লে যিবোৰ বস্তুৰ তিনিটা মাত্ৰা থাকে। মাত্ৰাৰ বিষয়ে তোমালোকে ইতিমধ্যে পাই আহিছা। তিনি মাত্ৰাযুক্ত যিবোৰ বস্তু সেইবোৰক আমি গোটা বস্তু বুলি কওঁ। গতিকে আয়তীয় ঘনক, ঘনক আৰু চুঙা ইহঁত তিনিটাই হৈছে তিনি মাত্ৰাযুক্ত বস্তু। আৰু তিনি মাত্ৰাযুক্ত বুলি ক'লে তোমালোকে যদি পাৰ্থক্য চোৱা, আমি ইয়াৰ পূৰ্বৰ অনুশীলনীটো 11.1ত যিকেইটা আকৃতি আমি কালি উলিয়াইছিলোঁ সেই আকৃতিসমূহ কি আছিলে? দুই মাত্ৰাযুক্ত আছিলে, দ্বিমাত্ৰিক। যেনেকৈ আয়তত দীৰ্ঘ আৰু প্ৰস্থ মাত্ৰা দুটা, ত্ৰিভুজত মাত্ৰা দুটা আছিলে ভূমি আৰু উন্নতি বা উচ্চতা, সামান্তৰিকত মাত্ৰা দুটা আছিলে ভূমি আৰু উন্নতি। গতিকে এনেধৰণে সেই আকৃতিবোৰ দ্বিমাত্ৰিক আছিলে। আৰু এতিয়া আমি যি তিনিবিধ গোটা বস্তুৰ বিষয়ে আমি আলোচনা কৰিম কালিৰ বিষয়ে, এই তিনিবিধ বস্তু কি হৈছে? তিনি মাত্ৰাযুক্ত হ'ব। গতিকে আমি প্ৰথমে আয়তীয় ঘনকলৈ যাওঁ। আয়তীয় ঘনকটো তোমালোকে মন কৰা, দেখিবা যে আয়তীয় ঘনক এটাত মুঠ 6খন পৃষ্ঠ থাকে। এই পৃষ্ঠবোৰ আমি পূৰ্বতে পাই অহা দ্বিমাত্ৰিক আকৃতিৰ হয়। যেনেকৈ আয়তীয় ঘনকটোত পৃষ্ঠ 6খন আয়তাকাৰ হয়। গতিকে আয়তাকাৰ 6খন পৃষ্ঠ আছে। এই আয়তাকাৰ 6খন পৃষ্ঠৰে গঠিত যিটো আয়তীয় ঘনক, ই এটা গোটা বস্তু। এই আয়তীয় ঘনকটোৰ তিনিটা মাত্ৰা থাকিব। মাত্ৰাকেইটা আমি চাওঁ। আয়তীয় ঘনক বুলি ক'লে আয়তীয় ঘনক কেনেকুৱা ধৰণৰ বস্তু হয়? যেনে ইটা হয়, কিতাপবোৰ হয়, তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে। সেই বস্তুবোৰ তোমালোকে কল্পনা কৰি চোৱা কি হয় যে ইহঁতৰ দীঘল এটা থাকে। আমি কিমান দীঘল সেইটো ইহঁতৰ জুখিব পাৰোঁ, সেইটোক দিশ বুলি কওঁ আমি। আৰু ইয়াৰ বহল এটা থাকে, কিমান বহল, যিটোক আমি প্ৰস্থ বুলি কওঁ। আৰু উচ্চতা কিমান ওখ বা কিমান ডাঠ। গতিকে এই তিনিটা মাত্ৰা ইয়াত আছে, দিশ, প্ৰস্থ আৰু উচ্চতা। এই আয়তীয় ঘনকটো তিনিটা মাত্ৰা আছে। এই তিনিটা মাত্ৰাক আমি ইংৰাজী L, B আৰু H আখৰে বুজাওঁ। দিশ L, প্ৰস্থ B আৰু উচ্চতা H। সেইকেইটা L, B আৰু H এই তিনিটা আখৰে আমি বুজাওঁ। গতিকে আয়তীয় ঘনকৰ কালি উলিয়াবৰ কাৰণে, যিটো আয়তীয় ঘনকৰ পৃষ্ঠকালি বুলি কোৱা হয়, যিহেতু ইয়াৰ 6খন পৃষ্ঠৰ মুঠ কালি লগ লাগি পেলাই আয়তীয় ঘনক এটা কালি হয়। গতিকে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালিৰ কাৰণে আমাক এটা সূত্ৰ আছে। সূত্ৰটো আমি মনত ৰাখিবলৈ মুখস্থ কৰিব লাগিব। আৰু সেই সূত্ৰটোৰ সহায়ত আমি আয়তীয় ঘনকৰ কালি উলিয়াব পাৰিম। গতিকে আমি সূত্ৰটো চাওঁ। আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি সমান 2 পূৰণ L পূৰণ B যোগ B পূৰণ H যোগ H পূৰণ L। এইটো হৈছে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি উলিওৱাৰ সূত্ৰ। এতিয়া ইয়াত L, B, H তোমালোকে চিনি পাইছা। L হৈছে আয়তীয় ঘনকটোৰ দিশ, B হৈছে আয়তীয় ঘনকটোৰ প্ৰস্থ আৰু H হৈছে আয়তীয় ঘনকটোৰ উচ্চতা। গতিকে আয়তীয় ঘনক এটাৰ দিশ, প্ৰস্থ আৰু উচ্চতা যদি আমাক দিয়া থাকে, তেতিয়াহ'লে সেই আয়তীয় ঘনকটোৰ আমি পৃষ্ঠকালি, মুঠ পৃষ্ঠকালি এই সূত্ৰটোৰ সহায়ত নিৰ্ণয় কৰিব পাৰিম। দ্বিতীয়তে আহিলে আয়তীয় ঘনক আকৃতিৰ বস্তুৰ পাৰ্শ্বীয় পৃষ্ঠকালি। পাৰ্শ্বীয় পৃষ্ঠকালি মানে কি? চাৰিবেৰৰ কালি। চাৰিবেৰ বুলি কওঁতে তোমালোকে বুজি পাইছানে যে যদি আমি আয়তীয় ঘনক এটাৰ ওপৰৰ পৃষ্ঠখন আৰু তলৰ পৃষ্ঠখন, এই আয়তীয় ঘনকটো যদি ওপৰৰ পৃষ্ঠখন আৰু তলৰ পৃষ্ঠখন আমি নাই বুলি ভাবোঁ, দুখন পৃষ্ঠ নোহোৱা হৈ গ'ল। তোমালোকে কাৰ্টুন যিবিলাক থাকে যে বক্স, যিকোনো বস্তু ভৰাবৰ কাৰণে কাৰ্টুনৰ, এই কাৰ্টুন এটা কথা ভাবা। সেই কাৰ্টুনটো যদি ওপৰৰ পৃষ্ঠখন আৰু তলৰ পৃষ্ঠখন নোহোৱা হৈ যায়, কেনেকুৱা এটা আকৃতি হ'ব?
চাৰিওফালে চাৰিখন পৃষ্ঠ থাকিব, ওপৰখন তলখনে নাথাকে। গতিকে এই চাৰিওফালে যি চাৰিখন পৃষ্ঠ আছে, তাৰমানে কেনেকুৱা, সন্মুখত এখন পৃষ্ঠ, পিছফালে এখন পৃষ্ঠ আৰু দুকাষে দুখন পৃষ্ঠ, ওপৰখন আৰু তলখন নাই। ঠিক এই যিখন চাৰিখন পৃষ্ঠ আমি যে পাইছোঁ, এই চাৰিখন পৃষ্ঠৰ কালি মুঠতে লগ লগালে যিটো কালি ওলায় সেইটোক আমি পাৰ্শ্বীয় পৃষ্ঠ কালি বুলি কওঁ, সেই আয়তীয় ঘনক আকৃতিৰ গোটা বস্তুটো, বা চাৰিবেৰৰ কালি বুলি কওঁ। তোমালোকে এনেধৰণৰ অনুশীলনী প্ৰশ্ন পাবা। গতিকে এই আয়তীয় ঘনক আকৃতিৰ বস্তু এটাৰ পাৰ্শ্বীয় পৃষ্ঠ কালি বা চাৰিবেৰৰ কালি নিৰ্ণয়ৰ কাৰণে এটা সূত্ৰ আছে, আৰু সেই সূত্ৰটো কি, আয়তীয় ঘনকৰ পাৰ্শ্বীয় পৃষ্ঠ কালি সমান 2 পূৰণ L যোগ B পূৰণ H। ইয়াতো LBH কি হ'ব, আয়তীয় ঘনকটোৰ দিশ প্ৰস্থ আৰু উচ্চতা হ'ব। এতিয়া তেন্তে আমি সূত্ৰকেইটা ব্যৱহাৰ কৰি চাওঁ, তাৰ বাবে আমি অনুশীলনীলৈ যাওঁ। প্ৰথমে আমি অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটো লওঁ, য'ত আয়তীয় ঘনকৰ পৃষ্ঠকালি সম্পৰ্কীয় এটা প্ৰশ্ন। এতিয়া প্ৰশ্নটো কি আছে, এটা কোঠাৰ মজিয়াখনৰ পৰিসীমা 30 মিটাৰ আৰু কোঠাটোৰ উচ্চতা পৰিসীমাৰ 10/1 হ'লে কোঠাটোৰ চাৰিবেৰৰ কালি নিৰ্ণয় কৰা। মই এই মাত্ৰ যে কৈ গৈছিলোঁ পাৰ্শ্বীয় পৃষ্ঠ কালি, যিটোক চাৰিবেৰৰ কালি বুলি কয়, সেইটোৰ ওপৰতে প্ৰশ্নটো। এতিয়া মন কৰা, কোঠা বুলি কওঁতে আমি বুজি পাইছা নহয়, কোঠা মানে ৰুম এটাত বা কোঠা এটাত ই কেনেকৈ আয়তীয় ঘনক আকৃতি হয়। তাৰ কাৰণে মন কৰা, এটা কোঠাত চাৰিওফালে চাৰিখন বেৰ থাকে, তলত মজিয়াখন থাকে, চাৰিওফালৰ চাৰিখন বেৰ আয়ত আকৃতি হয় আৰু মজিয়াখনো আয়ত আকৃতি হয়, আৰু ওপৰৰ ফালে চিলিংখন থাকে। গতিকে সেইখনো কি হৈছে, আয়ত আকৃতিৰ হয়। গতিকে 6খন মুঠতে আয়ত আকৃতি পৃষ্ঠ হ'ল, গতিকে আয়তীয় ঘনক। সেইকাৰণে আমি কোঠাৰ ওপৰত যদি তোমালোকক ৰুমৰ ওপৰত যদি প্ৰশ্ন দিয়ে ঘৰৰ, তেতিয়াহ'লে জানিবা সেইটো আয়ত আকৃতি হয়। সেইটো উল্লেখ প্ৰায়ে প্ৰশ্নবোৰত নকৰে। বুলি কৈছে কোঠাটো আয়ত ঘন আকৃতিৰ হ'ব, গতিকে আমি আয়ত ঘন আকৃতিৰ পৃষ্ঠকালিৰ সূত্ৰমতে অংকটো কৰিব লাগিব। এতিয়া যিহেতু আমাৰ কোঠাটোৰ চাৰিবেৰৰ কালি উলিয়াবলৈ কৈছে, গতিকে আমি কি উলিয়াম, কোঠাটোৰ পাৰ্শ্বীয় পৃষ্ঠকালি উলিয়াম। পাৰ্শ্বীয় পৃষ্ঠকালি ফৰ্মুলাটো কি আছিলে, 2 পূৰণ L যোগ B পূৰণ H, তাৰমানে L, B আৰু H তিনিওটাই আমাক লাগিব। এতিয়া মন কৰা, ইয়াত আমাক কি কি দিয়া আছে, কোঠাটোৰ মজিয়াখনৰ পৰিসীমা সমান 30 মিটাৰ, আৰু দিয়া আছে কোঠাটোৰ উচ্চতা কিমান দিয়া আছে, পৰিসীমাৰ 10/1, তাৰমানে 1/10 × 30। 30ক 10/1 ল'ব লাগিব, ই হৈ যাব কিমান, 3 মিটাৰ। এইটো আমি উচ্চতাটো Hটো পাই গ'লোঁ। এতিয়া আমি ধৰি ল'লোঁ যেনিবা কোঠাটোৰ দিশটোক আমি L বুলি নিৰ্দেশ কৰিম আৰু প্ৰস্থটোক আমি B বুলি নিৰ্দেশ কৰিম। এতিয়া মন কৰা, মজিয়াখনৰ আমাক পৰিসীমা দিয়া আছে 30 মিটাৰ। মজিয়াখন কেনেধৰণৰ আকৃতিৰ হ'ব, কোঠা এটা মই কৈছিলোঁ আয়ত আকৃতিৰ হ'ব, গতিকে মজিয়াখন এটা আয়ত হ'ব। গতিকে সেই আয়তটোৰ পৰিসীমা আমাক দিয়া আছে, আৰু আয়তৰ পৰিসীমাৰ কাৰণে সূত্ৰ আছে, আমি জানো যে আয়তৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ, তাৰমানে 2 পূৰণ L যোগ B। গতিকে 2 পূৰণ L যোগ B, 2 × L + B, এইটো কি হ'ব, সমান মজিয়াখনৰ পৰিসীমা, আৰু ইমপ্লাই কি হ'ব, 2 পূৰণ L যোগ B, আৰু মজিয়াখনৰ পৰিসীমা কিমান দিয়া আছে, 30 দিয়া আছে। এইটো হিচাপ কৰি দিয়া, কেলকুলেশ্যন কৰা, তেতিয়া কৰিলে কি ওলাবগৈ, L + B = 15 বা 15 ওলাব। গতিকে আমি ইয়াত L + Bটো পালোঁ। L + Bটো আমি এনেদৰে কিয় ৰাখি দিলোঁ, কাৰণ আমি পাৰ্শ্বীয় পৃষ্ঠকালি উলিয়াম, আৰু তাত আমি সূত্ৰটোত দেখিছোঁ, সূত্ৰটো কি আছিলে, 2 পূৰণ L যোগ B পূৰণ H। গতিকে L যোগ Bটো আমাক লাগিব, পোনে পোনে বহুৱাই দিব পাৰিম, সেইটো কাৰণে আমি এনেদৰে ৰাখি দিলোঁ, আৰু Hটো আমি পাইছোঁৱে। এতিয়া আমি পোনে পোনে উলিয়াই পেলাম। এতেকে কোঠাটোৰ চাৰিবেৰৰ কালি সমান, সূত্ৰমতে কি হ'ব, পাৰ্শ্বীয় পৃষ্ঠকালি সূত্ৰটো 2 পূৰণ L যোগ B পূৰণ H সমান কি হ'ব, 2 পূৰণ, আমি L + Bৰ ঠাইত পোনে পোনে কি বহুৱাই দিলোঁ, 15 বহুৱাই দিলোঁ, পূৰণ Hৰ ঠাইত আমি কি পাইছিলোঁ, 3 পাইছিলোঁ, 3 মিটাৰ, 3 বহুৱাই দিলোঁ, আৰু পূৰণ কৰিছোঁ, পূৰণ কৰিলে উত্তৰটো ওলাই যাব। উত্তৰটো আমাৰ কিমান ওলাব, 90 বৰ্গমিটাৰ। আমি এতিয়া অনুশীলনীৰ 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। প্ৰশ্নটো চোৱা, প্ৰশ্নটো কি আছে। ইয়াত কৈছে যে 80 চেণ্টিমিটাৰ পূৰণ 48 চেণ্টিমিটাৰ পূৰণ 24 চেণ্টিমিটাৰ,
এই মাপৰ বাকচ এটা এখন কাপোৰেৰে ঢাকিব লাগে। যদি কাপোৰখনৰ প্ৰস্থ ৯৬ সেণ্টিমিটাৰ হয় তেন্তে ১০০টা বাকচ ঢাকিবলৈ কিমান মিটাৰ কাপোৰ লাগিব? এইটো আমাক উলিয়াবলৈ কৈছে। প্ৰশ্নটো মন কৰা, কি কৈছে? কিমান মিটাৰ কাপোৰ লাগিব। আৰু তোমালোকে নিশ্চয় আনে কোৱা শুনিছা, নিজেও যদি তোমালোকে বজাৰলৈ গৈ কাপোৰ কিনি পোৱা নাই। কাপোৰ কিনোতে সাধাৰণতে আমি কি হয়, দোকানীক যেতিয়া জোখ কওঁ তেতিয়াহ'লে কাপোৰ এখনৰ দীঘ আৰু পঠালি থাকে, দীঘলটো থাকে আৰু বহলো থাকে কাপোৰখনৰ। গতিকে সাধাৰণতে আমি কাপোৰ দোকানীক কিনিবলৈ যাওঁতে কি কওঁ? ২ মিটাৰ কাপোৰ দিয়ক বা ৩ মিটাৰ কাপোৰ দিয়ক, এনেকৈ কওঁ। প্ৰস্থটো আমি নকওঁ। কেলৈ নকওঁ? কাৰণ নিৰ্দিষ্ট কাপোৰৰ কাৰণে প্ৰস্থটো নিৰ্দিষ্ট থাকে, সেইটো নক'লেও হয়। যেনেকৈ যদি কিবা ত্ৰিপাল জাতীয় কিবা হয়, সিহঁতৰ প্ৰস্থটো নিৰ্দিষ্ট হয়। চাৰ্ট চিলাবৰ কাৰণে কাপোৰৰ প্ৰস্থ নিৰ্দিষ্ট হয়, পেণ্ট চিলাবৰ কাৰণে কাপোৰৰ প্ৰস্থ নিৰ্দিষ্ট হয়। গতিকে তেনেধৰণে প্ৰস্থটো নিৰ্দিষ্ট হোৱাৰ কাৰণে আমি প্ৰস্থটো ক'ব নালাগে। আমি কি হৈছে, দিশটো কৈ দিলে হয়, বোলে ইমান মিটাৰ দিয়ক বা এনেকৈ ক'লেও হয়। ঠিক এই প্ৰশ্নটো একেটা কথাই ইয়াত কাপোৰৰ যিহেতু আমাক জোখ উলিয়াবলৈ কৈছে বাকচকেইটা ঢাকিবৰ কাৰণে, গতিকে বাকচটো আমাক দিশটোৱে সুধিছে যে কিমান মিটাৰ কাপোৰ লাগিব, মানে প্ৰস্থটো নিৰ্দিষ্ট কৰি দিছে ৯৬ সেণ্টিমিটাৰ বুলি। গতিকে আমি আগবাঢ়োঁ। আমি কি কৰিব লাগিব? আমি এই উত্তৰটো উলিয়াবৰ কাৰণে প্ৰথমে আমি চাব লাগিব, এটা বাকচৰ ক্ষেত্ৰত কল্পনা কৰা। এটা বাকচ যদি আমি কাপোৰেৰে ঢাকিব খোজোঁ, বাকচটোৰ ৬খন পৃষ্ঠ আছে, ৬খন পৃষ্ঠ ঢাকিব লাগিব ৬খন কাপোৰে। আমি বেলেগ বেলেগ যদি ঢাকিব খোজোঁ, প্ৰত্যেকটো বাকচেই ঢাকিবৰ কাৰণে ৬খন আমাক পৃষ্ঠ লাগিব। গতিকে ৬খন পৃষ্ঠত ৬খন কাপোৰ লাগিব। সেইকাৰণে আমি প্ৰথমে যদি এটা বাকচ ঢাকিবৰ কাৰণে কিমান কাপোৰৰ প্ৰয়োজন হয়, আমি কালিটোহে উলিয়াব পাৰিম। প্ৰথমে পোনে পোনে আমি দিশ উলিয়াব নোৱাৰোঁ। গতিকে এটা বাকচ ঢাকিবৰ কাৰণে কিমান কাপোৰ লাগে আমি যদি প্ৰথমে সেইটো উলিয়াওঁ, তাৰপিছত আমি ১০০টা উলিয়াই দিব পাৰিম। ১০০ গুণ কৰি দিলে হৈ যাব, কাৰণ একেধৰণৰ বাকচে হ'ব ১০০টা। আৰু এই ১০০টাৰ যেতিয়া আমি কালি উলিওৱাৰ পিছত আমি কালিত সাধাৰণতে কি থাকে? দীঘ আৰু প্ৰস্থ থাকে। গতিকে তাত আমাক প্ৰস্থটো নালাগে, আমাক দিশটোহে লাগে। গতিকে সেইটো উলিওৱা আমি পিছত ব্যৱস্থা কৰিম। এতিয়া আমি সদ্যহতে প্ৰশ্নটোলৈ যাওঁ। প্ৰশ্নটোত আমাক কি কি দিয়া আছে আমি সেইখিনি লিখি লওঁ পোনে পোনে। দিয়া আছে বাকচটোৰ জোখ সমান ৮০ সেণ্টিমিটাৰ পূৰণ ৪৮ সেণ্টিমিটাৰ পূৰণ ২৪ সেণ্টিমিটাৰ। ইয়াৰ পৰা আমি কি বুজিছোঁ যে আয়তীয় ঘনক আকৃতিৰ গোটা বস্তুবোৰৰ জোখ দিওঁতে দিশ, প্ৰস্থ, উচ্চতা বুলি কৈ নিদিয়াকৈও জোখটো আমি দিব পাৰোঁ বা লিখিব পাৰোঁ। আৰু সেইটো এনেদৰে লিখে। কেনেদৰে লিখে? তিনিওটা জোখকে, দিশ, প্ৰস্থ আৰু উচ্চতাকে একেলগে পূৰণ কৰি লিখি দিলেই হৈ যায়। আৰু সেইকেইটাৰ পৰা আমি কি বুজিম বা প্ৰত্যেকে কি বুজিব যে সেই জোখকেইটাই দিশ, প্ৰস্থ আৰু উচ্চতা বুজাইছে। যেনেকৈ ইয়াত কি হৈছে, ৮০ সেণ্টিমিটাৰটোৱে দিশ বুজাইছে, অৰ্থাৎ প্ৰত্যেকটো বাকচৰ দিশ এল কি হ'ব? ৮০ সেণ্টিমিটাৰ, প্ৰস্থ বি কি হ'ব? ৪৮ সেণ্টিমিটাৰ, আৰু উচ্চতা এইচ কি হ'ব? ২৪ সেণ্টিমিটাৰ। গতিকে আমি দিশ, প্ৰস্থ, উচ্চতা পাই গ'লোঁ। বাকচটো আমি সহজতে পৃষ্ঠকালি উলিয়াব পাৰিম। মুঠ পৃষ্ঠকালি সূত্ৰ ব্যৱহাৰ কৰি আমি কি লিখিম? এই যে আমি যে বাকচ এটাৰ মুঠ পৃষ্ঠকালিটো উলিয়াম, সেইটো কি হ'ব? সেইটোৱে হ'ব বাকচটো ঢাকিবলৈ লগা কাপোৰৰ কালি। গতিকে আমি পোনে পোনে লিখিম এটাকে, এটা বাকচ ঢাকিবৰ বাবে লগা কাপোৰৰ কালি সমান কি হ'ব? বাকচটোৰ মুঠ পৃষ্ঠকালি সমান বাকচটোৰ মুঠ পৃষ্ঠকালি কি হ'ব? দিশ, প্ৰস্থ, উচ্চতা এল বি এইচ হ'লে ২ পূৰণ এল বি প্লাছ বি এইচ প্লাছ এইচ এল। এতিয়া বহুৱাই দিয়া, ২ পূৰণ এলৰ ঠাইত ৮০ বহুৱাই দিয়া, বিৰ ঠাইত ৪৮ বহুৱাই দিয়া, প্লাছ আকৌ বিৰ ঠাইত ৪৮ বহুৱা, এইচৰ ঠাইত ২৪ বহুৱা, প্লাছ আকৌ এইচৰ ঠাইত ২৪ বহুৱা, আৰু এলৰ ঠাইত ৮০ বহুৱা। বহুৱাই পেলাই হিচাপটো উলিয়াই পেলোৱা কিমান ওলাব। তেতিয়া ই কিমান ওলাবগৈ? ১৩,৮২৪। কালি উলিয়াইছোঁ আমি চেণ্টিমিটাৰত আছে, ১৩,৮২৪ বৰ্গ চেণ্টিমিটাৰ। এইটো হৈ যাব এটা বাকচৰ কালি। এতিয়া যিহেতু আমাক ১০০টা বাকচৰ কথা কৈছে, আমি এটা বাকচ ঢাকিবৰ কাৰণে লগা কাপোৰৰ কালি উলিয়ালোঁ। এতিয়া ১০০টা বাকচৰ কাৰণে কিমান হ'ব? ১০০ গুণ কৰি দিলে হৈ গ'ল, হয়নে? এতেকে ১০০টা বাকচ ঢাকিবৰ বাবে লগা কাপোৰৰ কালি কিমান হ'ব? ১০০ পূৰণ ১৩,৮২৪ সমান কি হ'ব? ১৩,৮২,৪০০ বৰ্গ চেণ্টিমিটাৰ। এতিয়া মন কৰা, এইটো হৈছে আটাইকেইটা বাকচ ঢাকিবলৈ লগা কাপোৰৰ কালি। প্ৰথমে আমি চাওঁ দীঘলটো কেনেকৈ ওলাব। ১৩,৮২,৪০০
এই যে কালিটো যেহেতু 13,82,400টোত দীঘ আৰু প্ৰস্থ পূৰণ হৈ আছে, তাৰ পৰা যদি আমি দিশটো উলিয়াব খোজোঁ তেতিয়াহ'লে প্ৰস্থ ইয়াক হৰণ কৰি দিব লাগিব, তেতিয়া দিশটো ওলাই যাব। গতিকে প্ৰস্থটো আমাক 96 চেণ্টিমিটাৰ দিয়া আছে, হয়নে? এটাকে আমি হৰণ কৰি দিলে কি হ'ব? দিশটো ওলাই যাব। তে আমি কি বুলি লিখিম যে কাপোৰখনৰ প্ৰস্থ হ'ব লাগে কিমান? সমান 96 চেণ্টিমিটাৰ। এটাকে 100টা বাকচ ঢাকিবলৈ লগা 96 চেণ্টিমিটাৰ প্ৰস্থৰ কাপোৰৰ দিশ সমান কি হ'ব? এই 13,82,400 আমি 96ৰে হৰণ কৰি দিম। হৰণ কৰি দিলে দিশটো ওলাই যাব। দিশটো কিমান ওলাব? 14,400 চেণ্টিমিটাৰ। এতিয়া যিহেতু উত্তৰটো আমাক মিটাৰত বিচাৰিছে আৰু আমি জানো চেণ্টিমিটাৰক মিটাৰলৈ কেনেদৰে নিয়া হয়, 100ৰে হৰণ কৰিব লাগিব। গতিকে 14,400 ডিভাইডেড বাই কি হ'ব? 100। 14,400 ডিভাইডেড বাই 100। এতিয়া ওলালে কিমান? 144। মিটাৰলৈ গুচি গ'ল, গতিকে 144 মিটাৰ। গতিকে 100টা বাকচ ঢাকিবৰ কাৰণে প্ৰয়োজন হোৱা কাপোৰ কেনেকুৱা কাপোৰ? যিবিধ কাপোৰৰ প্ৰস্থটো 96 চেণ্টিমিটাৰ। এই 96 চেণ্টিমিটাৰ প্ৰস্থৰ কাপোৰ কিমান লাগিব? 100টা বাকচ ঢাকিবলৈ 144 মিটাৰ লাগিব। এনেদৰে তোমালোকে আয়তীয় ঘনকৰ ওপৰত অনুশীলনীটো যিসমূহ বাকীসমূহ প্ৰশ্ন আছে এইসমূহ প্ৰশ্ন কৰিবলৈ তোমালোকে চেষ্টা কৰিবা ঘৰত। আৰু ইয়াৰ পৰৱৰ্তী যি পাঠ, পৰৱৰ্তী ভিডিঅ'ত তোমালোকক এই অনুশীলনীটোৰেই ঘনক আৰু চুঙাৰ কালি কেনেদৰে আমি নিৰ্ণয় কৰিব পাৰোঁ আৰু সেই ঘনক আৰু চুঙাৰ কালিৰ ওপৰত যিসমূহ প্ৰশ্ন অনুশীলনীত আছে তাৰে কিছু সংখ্যক তোমালোকক মই সমাধান কৰিবলৈ শিকাম আৰু তাৰ পৰা তোমালোকে বাকীসমূহ কৰিব লাগিব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। পাঠটো গুৰুত্ব সহকাৰে শুনাৰ বাবে